নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই আছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'ত আমি কথা পাতিম বিভিন্ন দেশ আৰু ইয়াৰ ৰাজধানীসমূহৰ বিষয়ে। এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, ভাৰতৰ ৰাজধানী কি? তো ভাৰতৰ ৰাজধানী হ'ল নতুন দিল্লী। কুৱেশ্যন নম্বৰ 2, নেপালৰ ৰাজধানীৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল কাঠমাণ্ডু। কুৱেশ্যন নম্বৰ 3, বাংলাদেশৰ ৰাজধানী কি? বাংলাদেশৰ ৰাজধানী হ'ল ঢাকা। নম্বৰ 4, শ্ৰীলংকাৰ ৰাজধানী কি? শ্ৰীলংকাৰ ৰাজধানী হ'ল কলম্বো। কুৱেশ্যন নম্বৰ 5, চীনৰ ৰাজধানী কি? তো চীনৰ ৰাজধানী হ'ল বেইজিং। কুৱেশ্যন নম্বৰ 6, আমেৰিকাৰ ৰাজধানীৰ নাম কি? তো ইয়াৰ উত্তৰটো হ'ল ৱাশ্বিংটন ডিচি। কুৱেশ্যন নম্বৰ 7, আফগানিস্তানৰ ৰাজধানী কি? তো আফগানিস্তানৰ ৰাজধানী হ'ল কাবুল। নম্বৰ 8, জাপানৰ ৰাজধানী কি? তো জাপানৰ ৰাজধানী হ'ল টকিঅ'। কুৱেশ্যন নম্বৰ 9, ফ্ৰান্সৰ ৰাজধানী কি? তো ফ্ৰান্সৰ ৰাজধানী হ'ল পেৰিছ। কুৱেশ্যন নম্বৰ 10, ইজৰাইলৰ ৰাজধানী কি? তো ইজৰাইলৰ ৰাজধানী হ'ল জেৰুজালেম। কুৱেশ্যন নম্বৰ 11, ইৰাকৰ ৰাজধানী কি? তো ইৰাকৰ ৰাজধানী হ'ল বাগদাদ। কুৱেশ্যন নম্বৰ 12, ইৰাণৰ ৰাজধানী কি? তো ইৰাণৰ ৰাজধানী হ'ল তেহৰান। কুৱেশ্যন নম্বৰ 13, কাটাৰৰ ৰাজধানী কি? তো কাটাৰৰ ৰাজধানী হ'ল দোহা। কুৱেশ্যন নম্বৰ 14, জাৰ্মানীৰ ৰাজধানী কি? তো জাৰ্মানীৰ ৰাজধানী হ'ল বাৰ্লিন। কুৱেশ্যন নম্বৰ 15, ভূটানৰ ৰাজধানী কি? তো ভূটানৰ ৰাজধানী হ'ল থিম্ফু। নম্বৰ 16, ইটালীৰ ৰাজধানী কি? তো ইটালীৰ ৰাজধানী হ'ল ৰোম। কুৱেশ্যন নম্বৰ 17, সৌদি আৰবৰ ৰাজধানী কি? তো সৌদি আৰবৰ ৰাজধানী হ'ল ৰিয়াদ। কুৱেশ্যন নম্বৰ 18, ৰাছিয়াৰ ৰাজধানী কি? তো ৰাছিয়াৰ ৰাজধানী হ'ল মস্কো। কুৱেশ্যন নম্বৰ 19, থাইলেণ্ডৰ ৰাজধানী কি? তো থাইলেণ্ডৰ ৰাজধানী হ'ল বেংকক। কুৱেশ্যন নম্বৰ 20, ম্যানমাৰৰ ৰাজধানী কি? তো ম্যানমাৰৰ ৰাজধানী হ'ল নাইপিদাও। কুৱেশ্যন নম্বৰ 21, ইউক্ৰেইনৰ ৰাজধানী কি? তো ইউক্ৰেইনৰ ৰাজধানী হ'ল কিয়েভ। কুৱেশ্যন নম্বৰ 22, ছিংগাপুৰৰ ৰাজধানী কি? তো ছিংগাপুৰৰ ৰাজধানী হ'ল ছিংগাপুৰ। কুৱেশ্যন নম্বৰ 23, ভিয়েটনামৰ ৰাজধানী কি? তো ভিয়েটনামৰ ৰাজধানী হ'ল হানয়। নম্বৰ 24, অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? অষ্ট্ৰেলিয়াৰ ৰাজধানী হ'ল কেনবেৰা। কুৱেশ্যন নম্বৰ 25, মেক্সিকোৰ ৰাজধানী কি? তো মেক্সিকোৰ ৰাজধানী হ'ল মেক্সিকো চিটি। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।